গাইজ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে তো আজি এটা নতুন ব্লগত স্বাগতম জনাইছো আৰু একদম স্বাগতম জনাইছো নতুন এটা পাৰ্সেলৰ সৈতে স্বাগতম জনাইছো দেই খুলি পেলাই দেখাই আছো ৰব কাম কেটামান আছে কৰিলো আৰু এটো কি আহিছে খুলি পেলাই দেখাম গম পাব তেতিয়া আৰু ফ্লিপকাৰ্টৰ পৰা আহিছে মানে বহুত দিনৰ পৰা অৰ্ডাৰ কৰিমকে মানে থাকি গৈছিলে আৰু মই ভিডিও এটা শুট কৰি আছিলো কাৰণ অকমান ধুনিয়া হ'ল আৰু বাকি আপোনালোকৰ খবৰ কি কমেন্ট কৰিব আৰু লগতে আমাৰ ভিডিও চাই কেনেকুৱা পাই আছে কমেন্ট কৰিব কাৰণ একেদিন যিমান পাৰো মই কন্টিনিউ কৰিবলৈ চেষ্টা কৰিছো মৰম দি থাকিব থ্যাংক ইউ এইফালে পাৰ্সেলটো আনবক্সিং কৰো বলো মোৰ যেটো কাম কৰিব লগা আছিল হেতু হৈ গল আৰু এটো আনবক্সিং কৰো কেনেকুৱা পাই আহিছে ভগৱান ভাল আহিলে হ'ল ৰিটাৰ্ণ কৰিবলৈ হলে মানে ৰিটাৰ্ণ কৰিবলগীয়া হলে বা এক্সচেঞ্জ কৰিবলগীয়া হলে বহুত মানে কিবা হৈ যায় আৰু মাথাটো বেয়া হৈ যায় মোৰ এইয়া জুতা চেন্ডেল থোৱা ষ্টেণ্ড একেবাৰে ষ্টেণ্ডাল বনাই পেলাই দেখাই আছো আপোনালোকক এইডাল ষ্টেণ্ডাল কি ধুনীয়া লাগিছে চাওক এতিয়া মানে পুৰা সিজিল লাগিছে নহলে ইমান লেতেৰা লাগে তলত থৈ দিলে আমি এনেকে ৰাখিছিলো আগতে দেখিছেই চাগে এটা মানে মজা লাগিছে এটা ভাল লাগিছে মানে সাফা লাগিছে আৰু এডাল মাত্ৰ 440 টকা লৈছে গুড ইভিনিং एवरीवन এতিয়া বনাও বলু কঠলটো তাৰ কাৰণে ৰেডি কৰি অংকু আহি পালে গা ধুব গৈছে আৰু তাৰ বাথৰুমৰ লাইট অফ কৰি দিলো যি বকি আছে বাথৰুমত এতিয়া বাহিৰৰ ওয়েদাৰটো যে বিৰাট ধুনিয়া আছে মই দেখাই আছো হা আপোনালোকক ধুনিয়া চাওক এই লাইট অফ কৰি দিও ৰব বলে চাওক কি ধুনিয়া হৈ আছে ওয়েদাৰ পুৰা বতাহ মাৰি আছে একদম মজা লাগিছে বিজুলী মাৰি আছে আজি ভাবিছিলো মজিটো বনাম কিন্তু মানে কি হল পাতটোৰ নাম কি আছিল পুদিনা পাতটো মানে নাই আৰু আনাও নহল তো সেইকাৰণে মানে মজিটোটো আজি নবনাম মই ভাবিছিলো ৱাটাৰমেলন মজিটোটো বনাম কাৰণ স্প্ৰাইট এটা আছে খুৱাই নাই আসলতে কি জানেনে মানুহে যি কৰে উপাৰ্জনৰ বাবে কৰে আপোনালোকে যদি মোৰ ভিডিও চাই পেলাই একদম সময় নষ্ট হৈছে বুলি ভাবিছে তেন্তে শুনক আইপিএল ফাইনেল মেচ হলে মাত্ৰ কেইটামান সপ্তাহে বাকি আৰু লগতে আমি 1 উইকৰ ভিতৰত আইপিএলৰ ফাৰ্ষ্ট কোৱালিফায়াৰ মেচৰ বাবে ওয়েট কৰি আছো কিন্তু যদি আপোনালোকে এই বছৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইভেন্ট আইপিএলত টকা ইনকাম কৰিবলৈ সময় নাপালে তেন্তে মই সদায় ব্যৱহাৰ কৰি থকা ইন্টাৰনেশ্যনেল লাইসেন্সযুক্ত কোম্পানী 1xBetৰ নিৰ্ভৰযোগ্য সেৱা ব্যৱহাৰ কৰক য'ত পাব আপোনালোকে সকলোখিনিয়ে সুবিধা যেনে বেটিং লাইন ইন্টাৰফেস টকা উইথড্ৰ ইত্যাদি আৰু ইয়াত আপোনালোকে গেমৰ স্কোৰ প্ৰেডিকচন কৰিব পাৰে লগতে ৰিয়েল মানিও আৰ্ন কৰিব পাৰে আৰু কেৱল আইপিএলত বেটিং কৰি আপোনালোকে ড্ৰত পাৰ্টিসিপেট কৰিব পাৰে আৰু বহুতো ধৰণৰ ভাল প্ৰাইজ জয় হ'ব পাৰে যিবোৰ 1xBet প্লেয়াৰ সকলৰ বাবে প্ৰস্তুত কৰে যেনে প্ৰাইজবোৰ হৈছে Samsung Galaxy S23 Ultra Apple iPhone 15 Pro আৰু মেইন প্ৰাইজটো হৈছে Nexon EV Prime XM কাৰ আৰু এই এপটোত আপোনালোকে বহুতো ধৰণৰ বেলেগ 1x গেম পাব তাৰে ভিতৰত ফেমাস আৰু প্ৰফিটেবল গেম হৈছে ক্ৰছ গেম লগতে কাজিনো গেম ব্ল্যাক জেক ৰোলেট পকাৰ আৰু বেকৰেট গতিকে ৰেজিষ্ট্ৰেচনৰ সময়ত আপোনালোকে মোৰ প্ৰমো কোড 2way blog ইউজ কৰক আৰু লগতে 66000 পৰ্যন্ত ওয়েলকাম বোনাস লাভ কৰক লিংক আৰু কোড মোৰ কমেন্ট বক্সত পিন কৰা হৈ আছে কি বুলি কম আইজা কি 1947 চনৰ নহয় দ্বিতীয় বিশ্বযুদ্ধৰ সমসাময়িক পৰ্যায়ত হেনে আৰম্ভ কৰিছে দে কথাটো শুনক দ্বিতীয় বিশ্বযুদ্ধৰ সমসাময়িক সময়ত বনোৱা এটা ৰেচিপি আজি আপোনালোকক দেখাবলৈ ওলাইছো মানে আমাৰ বাইদেউ বনাব ৰেচিপিটো দ্বিতীয় বিশ্বযুদ্ধৰ সমসাময়িক যুগত প্ৰস্তুত হোৱা সেই ৰেচিপি বিধ আমাৰ কৰোনা যেতিয়া হৈছিল এই কৰোনা সময়তো বহুতে ব্যৱহাৰ কৰিছিল বহুতে খাইছিল সেই ৰেচিপি বিধ গতিকে আজি আমি খাম বুলি ভাবিছো আৰু এই ৰেচিপি যাৰ ঘৰত মাংস নাথাকে বা কোনোবা যদি পিয়ৰ ভেজিটেৰিয়ান তেনেকুৱা মানুহে বিশেষকৈ খায় আমাৰ নিচিনা মানুহে যিদিনাখন মাংস খাব নাপায় সেইদিনাখন খায় আৰু আমি যেতিয়া সৰু আছিলো আমাক মাহঁতে মাংস বুলি মৰমতে কঁঠালৰ টুকুৰাই খুৱাই দিছিলে তাৰ মানে কি গম পালে আজি কঁঠালৰ চব্জি বনাব আজি আমাৰ ৰুমৰ কাষতে একদম ধুনীয়াকে ক্ৰিকেট মেচ আছিলে আইপিএল যিহেতু বাৰছাপাৰাত হয় সকলোৱে জানে আৰু তাৰ এইফালে চব পুৰা বতাহ বৰষুণ দিছে মানে এতিয়া খেল শেষ হ'ব আৰু চাগে আজি আৰু খেল যে ষ্টাৰ্ট হ'ব আশাই নাই খেল শেষ হয় নে নহয় এটো যেতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব তেতিয়া অলৰেডি গম পাবই আৰু এতিয়া আমি ধুনীয়াকে একদম মজা ইমান গৰম দিনতো
মজা এটা ঠাণ্ডা পৰিৱেশ পাইছোঁ, ঠাণ্ডা বতৰ পাইছোঁ। গতিকে একদম হেৰিয়া চাহ চৰি চাহ নহয় কফি আৰু ডাল বুট। আমাৰ পেটলি বাইদেউ আপোনালোকক যদি লাগে কমেণ্ট কৰিব, মই দিবলৈ চেষ্টা কৰিম। ময়ো মানে কি বস্তু ডাইটিঙৰ লিষ্ট বাছ তাইৰ পৰা আপোনালোকে ডাইটিঙৰ লিষ্টখন যদি লয় আপোনালোকে খিনাই নাযায়, মস্ত পেটলি হৈ যাব। নাহাঁহিবা এনেকে, বেছি হৈছে। সেইটো কাৰণে এতিয়া আমি হালধি লগাম। হালধি মানে মই একো বেলেগ বস্তু নলগাওঁ, অকল লগাম হালধি। এইফালে কেঁচা হালধি লৈ ললো, মানে আজি স্কিন কেয়াৰ কৰিহে এৰিব দেই অংকুৰে, লগতে অকণমান ময়ো কৰি ল'ম। আৰু দিয়া আৰু কি দিব লাগিব বোলে? অকল কেঁচা হালধি দি নহৰু আদা জলকীয়া কেঁচা হালধি মায়ে ভাজিও বনাই নহয়। এইটো অকণ দি দিয়ে, ভোট জলকীয়া আচাৰ অকণ ভিনেগাৰ অকণ দি পৰত চেঠালি দিয়ে। হ'ব দিয়া, কিমান ডাঙৰ পিম্পল লগাম। অ'কে, থেংক ইউ, বাই বাই, গুড নাইট দাদা। এইফালে অকণমান বেচন দি দিলোঁ দেই। এতিয়া হালধীয়া চৰাই বাহু ধান খা। হ'ব হ'ব, এনেকৈ ৰাখা, তেতিয়া মোকো দেখিব আকৌ। এক মিনিট একো নকবা, নলৰিবা। কোনোবাই কথা ক'ব নোৱাৰা হৈ আছে। মই আৰু অকণ বেচন দি ললোঁ, মানে কম হৈ গ'ল যে মোৰ কাৰণে। হালধিৰ গুণ আমি নকলেও হয়, চবেই জানে অলৰেডি, যে স্কিনত হোৱা যিকোনো দাগ চাকৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সকলো ভাল হয়। কঁঠাল সিজি গ'ল দেই, এতিয়া এইখিনি নুমুৱাই দিম। এইফালে ৰেডি কৰি লৈছোঁ চব, পিঁয়াজ, এইফালে বস্তুখিনি সিজাই ল'লোঁ, আলু চালু, এইফালে আদা নহৰু পেষ্ট, তেজপাত, শুকান জলকীয়া, কেঁচা জলকীয়া বেছি নিদিওঁ, কাৰণ ইয়াতো মই শুকান জলকীয়া দিছোঁ পিছতে। এতিয়া এইখিনি ভাজি ল'ম ফাৰ্ষ্টত, তাৰপিছতহে এইখিনি ষ্টাৰ্ট কৰিম। আৰু এইফালে মোৰ অৱস্থা, এইখিনি মানে বহাই যাওঁ, তাৰপিছত মুখখন ধুমগৈ। অংকুৰে ধুলে তাৰ মুখৰ গ্ল'টো দেখাম, এনেই আৰু টাইপ কৰি চাওঁ মুখখন। বা গ্ল' আহিছে দেই ল'ৰাটো, ভালো লাগিছে। দাড়িখিনি সজুৱাইছে, ভালো লাগিছে, ফুলি গৈছে, দেখিছেনে নাই? ইমান কলাকে দেখা গৈছে, আই ডোন্ট নো, বাট ইমান কলা নহয় দেই, মানে কেৰাহীটো। এইখিনিও দি দিম, জাষ্ট ভাজি ল'ম। হালধি দিম এতিয়া। আই ডোন্ট নো কেনেকৈ বনাই, বাট মই মোৰ ষ্টাইলতে বনাওঁ আৰু এতিয়া যিমান ভাল লাগিছে তেনেকৈ বনাই দিম। ফ্ৰাই হৈ গ'ল, নমাই দিলোঁ। এতিয়া ইয়াতে তেল অকণমান আছে, এইকণ তেলতে আৰু অকণ তেল দি দিম। বাছ, বেছি অভাৰ তেল ইউজ নকৰোঁ।
ষ্টাৰ্ট হৈ গ'ল এতিয়া মুখখন ধুই আহোঁ মাজে মাজে লৰাই আছো দেই মই এইখিনি অলৰেডি হৈছে এতিয়া অকণমান পানী দি দিম অকণকে পানী দি সিজাই যাম ধুই আহিলোঁ আৰু সঁচাই কিবা এটা গ্ল' আহি গৈছে মুখত একদম ইনষ্টেণ্ট এই চাওক সেয়া পানী দি দিলোঁ অকণমান এতিয়া আৰু 5-10 মিনিটমান সিজাম সিজাই পেলাই অফ কৰি দিম ইফালে টেষ্ট কৰিব দিছোঁ মহাশয়ক মই লাইফত প্ৰথম এনে টেষ্ট কৰি চাইছোঁ মানে এনে খাইছোঁ কিন্তু প্ৰথম এনে কঁঠাল টেষ্ট কৰি আছোঁ গৰম ওকে থেংক ইউ থেংক ইউ ইফালে চব্জি ৰেডি কঁঠালৰ চব্জি আৰু এইফালে আকৌ বেঙেনা ফ্ৰাই কৰি আছোঁ এয়া কালজিৰাটো কেনেকৈ দিছোঁ জানে পাঁচফোৰণৰ পৰা বিচাৰি উলিয়াই দিছোঁ এক্সট্ৰাকৈ কালজিৰা নাছিলে এনেকৈ বেঙেনা ফ্ৰাই খাই বহুত বেছি ভাল লাগে আপোনালোকে ভাল পায়নে বাৰু নে নৰ্মেল বেঙেনা ফ্ৰাই ভাল লাগে আপোনালোকৰ এইফালে চব ৰেডি কৰি পেলাই বহি গ'লোঁ এইফালে মোবাইলত চিনেমা কি চিনেমা পুৰণা চিনেমা কিবা নাৰাপ্পা আমাৰ মহাশয়ক জলকীয়া খাব নিদিয়াৰ বাবে খং মই মানে ভোট জলকীয়াটো খাবলৈ মানা কৰিলোঁ মানে ইমানেই জলকীয়া খাই আছে এইকেইদিন বোলো আজি বাদ দিয়া আৰু বোপাই খং উঠি গ'লগৈ উলো চাওঁ খংটো চাওঁ খাই লওঁ দেই ৰাইচ অঁ ৱাইফে হাজবেণ্ডক খুৱাইতো মোৰতো কৰে ন মৰমতে আই দেখি নাই হোৱা দিয়া এতিয়া কোৱা কেনেকুৱা লাগিছে এতিয়া ফাইনেল টেষ্ট আৰু এইফালে পকৰ বোলে বেঙেনা পকৰা বাৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ বাই লাভ ইউ অল আকৌ লগ পাম নেক্সট ভিডিঅ'ত